আপুনি শিক্ষামন্ত্ৰী থকা এজন আমাৰ মুখ্যমন্ত্ৰী, আপোনাৰ অভিজ্ঞতা আছে, সেই অভিজ্ঞতা অনুযায়ী আপোনাক মই অনুৰোধ জনালোঁ। প্ৰাইভেট স্কুলৰ মাষ্টৰৰ দৰমহা 5,000 পৰা 10,000, কিন্তু তেওঁলোকে যিটো শিক্ষা দিয়ে ল'ৰা ছোৱালীক, ইংৰাজীত ধুনীয়াকৈ লিখিব আৰু পঢ়িব জানে, কিন্তু চৰকাৰী স্কুলৰ দৰমহা 50,000 পৰা 70,000। সেই শিক্ষাটো কিয় দিব নোৱাৰে? পইচাৰ ওজনটো বেছি, শিক্ষাৰ ওজনটো কম, আৰু য'ত শিক্ষাৰ ওজনটো বেছি তাত পইচাৰ ওজনটো কম। অংকটো মই বুজি পোৱা নাই। চৰকাৰী স্কুলত কিয় সেই শিক্ষাটো দিব পৰা নাই? তো চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে। 60% চৰকাৰী স্কুলত ল'ৰা ছোৱালীয়ে পঢ়ে। অসমৰ বিকাশ হ'বনে? নহয়। অসমৰ বিকাশ আৰু উন্নতি হ'বলৈ আমাক শিক্ষা লাগে। শিক্ষা থাকিলে অসমৰ বিকাশ হ'ব, গাঁৱৰ বিকাশ হ'ব, অসমৰ বিকাশ হ'ব, আৰু লগত গোটেই ভাৰতবৰ্ষৰ বিকাশ হ'ব। মামা, আপোনাক মই অনুৰোধ কৰিছোঁ, আমাৰ বাগানৰ ল'ৰা ছোৱালী যদি ভাল শিক্ষা পায়, অসম বহুত আগলৈ যাব। শিক্ষা ক্ষেত্ৰত চৰকাৰী স্কুলত আপুনি ভালকৈ গুৰুত্ব দিয়ক। আপুনি শিক্ষামন্ত্ৰী থকা এজন আমাৰ মুখ্যমন্ত্ৰী, আপোনাৰ অভিজ্ঞতা আছে, সেই অভিজ্ঞতা অনুযায়ী আপোনাক মই অনুৰোধ জনালোঁ। ধন্যবাদ।